অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰিব লাগে। তেওঁ ভাৰতীয় সংবিধানৰ শপত লৈ এটা জনগোষ্ঠীক টাৰ্গেট কৰি সংবাদ মাধ্যমত যি কথা কয় এই উচিত নহয়। আজি কটগুৰিত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰি এইদৰে কয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক তথা 55 নং ঢিং বিধানসভা সমষ্টিৰ 26ৰ প্ৰবল দাবীদাৰ ৰাইখানুদ্দিন চৌধুৰী, কটগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল হাছেন মিৰ্ধাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চৌধুৰীয়ে আৰু কয় সংখ্যালঘু ৰাইজে শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে। লগতে ছাত্ৰ ছাত্ৰীৰ হাতত কলম আৰু কম্পিউটাৰ তুলি দি ডক্টৰ ইঞ্জিনিয়াৰ বনালে মিয়া বুলি গালি নাপাৰে। আজিৰ সভাখনত কটগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী তথা যুৱ ব্যৱসায়ী শহীদুল ইছলাম আৰু নুৰ আলীয়েও গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। উচ্ছেদ আপনার চাওক, সরকারি মাটিত যিখিনি মানুষ আছে, যদি হাইকোর্টে রায় দিছে, হাইকোর্টে যিটো ভাৰ্ডিক্ট দিছে, ভাৰ্ডিক্টৰ ওপৰত বেছ কৰি উচ্ছেদটো চলোৱাৰ আগত তাততো কথাও কৈছে। সেই নিয়মতে উচ্ছেদ হ'লে আমি উচ্ছেদৰ বিৰোধ নকৰোঁ, কিন্তু আগতেতো এতিয়া আপোনাৰ জাননী দিছে, আগততো আপোনাৰ জাননী দিয়া নাছিল। উচ্ছেদবিলাকত যধে মধে কৰি পেলাই ভাঙি দিছে। নিয়মমতে উচ্ছেদ যিখিনি মানুহৰ যদি ইলিগেলভাৱে মানুহে আপোনাৰ বহিছে সেইটো উচ্ছেদ কৰিব। এই দেশৰ নাগৰিক হ'লে পুনৰ সংস্থাপন দি ধুনীয়াকৈ উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু উচ্ছেদৰ নামত স্বদেশী মানুহক বিদেশী কৈ উচ্ছেদ কৰি হাৰাশাস্তি কৰিব, এই কথা কোনো পৰ্যায়ে আমি গ্ৰহণ নকৰোঁ, মানি ল'ব নোৱাৰোঁ। সমষ্টিত চাওক, আজি আপোনাৰ মই নগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে বিভিন্ন পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত ৰাইজ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মকৰ্তাৰ লগত কথা বতৰা পাতিছোঁ, এনেকুৱা মিটিং মাৰিছোঁ। মানুহে ব্যাপকভাৱে সমৰ্থন দিছে, মানুহে আশা কৰিছে দলে মোক প্ৰাৰ্থিত্ব দিব। ময়ো আশা কৰিছোঁ দলে মোক এইবাৰ প্ৰাৰ্থিত্ব দিব। ডিং সমষ্টিত, নতুন ডিং সমষ্টি হোৱাৰ পিছত প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো চুকে কোণে মই আপোনাৰ গৈ মানুহৰ লগত প্ৰচাৰ চলাই আছোঁ আৰু আশা কৰিছোঁ দলে মোক টিকেট দিব। টিকেট যদি দলে মোক দিয়ে নিশ্চিতভাৱে ব্যাপক ভোটত মই জয়লাভ কৰিব পাৰিম। এই কথা আজিৰ দিনত মই দৃঢ়তাৰে ক'ব পাৰোঁ। টাৰ্গেট কৰি সদায় কথা কৈ থাকে, আপুনি কি ক'ব? চাওক, বাংলাদেশী যিবিলাক আছে, বাংলাদেশী অসমৰ পৰা বিতৰণ কৰক। আমি বিচৰা নাই আজিৰ ডেটত যে অসমত এজন বাংলাদেশী থাকক। NRCৰ সময়ত যিটো সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে 1971 চনৰ পিছত অহা মানুহ স্বদেশী নহয়, আগত অহাখিনি স্বদেশী, এইখিনি বিদেশী নহয়। কিন্তু এই বিদেশী নাম দি দি এটা জনগোষ্ঠীক টাৰ্গেট কৰি কথা ক'ব, লাঞ্ছিত বঞ্চিত কৰিব, আপোনাৰ বিভিন্ন ধৰণৰ প্ৰমাণ কৰিব, এই কথা কোনো কাৰণত আমি সহ্য নকৰোঁ। আমি বিচাৰিছোঁ অসমৰ পৰা বাংলাদেশী বিতৰণ হওক, এজন বাংলাদেশী যাতে অসমত নাথাকে। 1971 চনৰ আগত অহা এইখিনি স্বদেশী মানুহ, বাংলাদেশী নামত স্বদেশী মানুহৰ ওপৰত কোনো ধৰণৰ যাতে অত্যাচাৰ নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আমি আহ্বান জনাইছোঁ।